নেতা আহিল নেতা গ'ল পৰিৰল সমস্যা। আৰু মই বৰ্তমান উপস্থিত আছো চেঙা সমষ্টিৰ ৰৌমাৰী জিপিৰ অন্তৰ্গত চেনিমাৰীত। আৰু চেনিমাৰী যি গৰাখহনীয়া যি সমস্যা, প্ৰতি বছৰে যি গৰাখহনীয়াত বিস্তীৰ্ণ অঞ্চল গৰাখহনীয়াত যা গৈছে। আৰু মই ইয়াৰে স্থানীয় লোকৰ পৰা কিছু মন্তব্য জানিব খুজিম। মোৰ লগত ইয়াৰ স্থানীয় লোক আছে। যে চেঙা সমষ্টিৰ এটা জ্বলন্ত সমস্যা গৰাখহনীয়া সমস্যা। নেতা আহিল নেতা গ'ল, সকলোৱে প্ৰতিশ্ৰুতি বন্যা বোৱাই যায়, কিন্তু কোনো আজিলৈ সমস্যা সমাধান কৰিব পৰা নাই। কি ক'ব এই ক্ষেত্ৰত? চাওক, এই ক্ষেত্ৰত আমি আৰু ইমান দুখৰ বিষয়, আমাৰ চেনিমাৰী যিখন গাঁও, মোটামুটি আপোনাৰ অসমৰ ভিতৰত আমি আগতে পূৰ্বপুৰুষসকলে কৈছে, বাহিৰৰ দূৰ দূৰণিৰ মানুহেও কৈছে এইটো দ্বিতীয় কাশ্মীৰ বুলি তাৰমানে তেখেতসকলে কৈছে। আমি যেতিয়া তাৰমানে সৰুকালত আছিলোঁ তেতিয়া আমি মোটামুটি চাইছোঁ যিমানখিনি আছিল গাঁও। আজি ধৰক আমি যিখন জেগাত আমি থিয় হৈ আছোঁ, এইখন খেলপথাৰৰ পৰাই মোটামুটি আপোনাৰ 200 পৰা 250 মানুহ ল'ৰা আজি পৰ্যন্ত মোটামুটি আপোনাৰ ডিফেন্সত চাকৰি কৰি আছে। এইখন খেলপথাৰ মোটামুটি আজি 50% বেছি ব্ৰহ্মপুত্ৰ নদীয়ে লৈ গ'ল। মোটামুটি আমাৰ ইয়াতে বহুত নেতা আহি আছে, MP আহি আছে। এইখিনি বিধায়ক যিসকল আগতে হৈ গৈছে তেখেতসকলেও আহিছে। এইখন 1998ত এইখন খেলপথাৰত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত আহিছিল, বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী আহিছিল, আৰু আপোনাৰ অতুল বৰাও আহিছিল, কেশৱ মহন্তও আহিছিল। কেৱল প্ৰতিশ্ৰুতি দিয়ে গ'ল। আমাৰ এইখন চেনিমাৰীৰ যিটো বানপানীৰ সমস্যা, গৰাখহনীয়াৰ যিটো সমস্যা আজিলৈকে সমাধান হোৱা নাই। এতিয়া আপোনালোকৰ মাধ্যমত আমি চৰকাৰক আমি বিনম্ৰভাৱে আবেদন জনাইছো যে আমাৰ ইতিমধ্যে চেনিমাৰীৰ যিটো আঞ্চলিক জামে মছজিদ ব্ৰহ্মপুত্ৰ নদীত যা গ'ল, আমাৰ 105 নম্বৰ চেনিমাৰী প্ৰাথমিক বিদ্যালয় ব্ৰহ্মপুত্ৰ নদীত যা গ'ল, চেনিমাৰী হাইস্কুল মোটামুটি আজিৰ পৰা 30 বছৰ আগতে যা গৈছে। আকৌ মোটামুটি হাইস্কুল ভাঙিবৰ মোটামুটি সময় হৈ গ'ল। চেনিমাৰী চাৰিআলি চকখন ইতিমধ্যে সৰ্বনাশ। এতিয়া এখন আছিল, জাতীয় বিদ্যালয় আছিল। জাতীয় বিদ্যালয়ৰ যিটো এটা অনুষ্ঠান কৰোঁতে বহুত লাগে। মোটামুটি আমাৰ যিকেইটা অনুষ্ঠান আছে, চেনিমাৰীৰ অনুষ্ঠান প্ৰতিষ্ঠান সম্পূৰ্ণভাৱে ব্ৰহ্মপুত্ৰত যা গৈছে। নেতা আহি আছে, প্ৰতিশ্ৰুতি দি আছে, ভোট লৈ আছে আমাৰ পৰা, কিন্তু কামৰ ঠাইত একদম জিৰো। সমাগত বিধানসভা নিৰ্বাচন, এইবাৰ বিধায়ক হিচাপে কাক বিচাৰে নে দল বিচাৰে? চাওক, এই ক্ষেত্ৰত দলৰ বিধায়ক হিচাপে আমি যোগ্য প্ৰাৰ্থী আমি বিচাৰিছো। আৰু দলৰ ক্ষেত্ৰত যিহেতু আমি ভাৰতবৰ্ষৰ ভিতৰত দুখন দলেই আছে, ভাৰতীয় জনতা পাৰ্টি আৰু কংগ্ৰেছ পাৰ্টি। গতিকে আমিতো মাইনৰিটি মানুহে মোটামুটি কংগ্ৰেছ পাৰ্টিকে আমি ছাপোৰ্ট কৰি আছো। আৰু কংগ্ৰেছ পাৰ্টিক ছাপোৰ্ট কৰিলে এটা সম্ভৱতঃ এইবাৰ 2026ত গৌৰৱ গগৈৰ নেতৃত্বত অসমত কংগ্ৰেছ চৰকাৰ হ'ব বুলি আমাৰ এটা দৃঢ় বিশ্বাস। আৰু সেই ক্ষেত্ৰত যদি যোগ্য এজন প্ৰাৰ্থী চেঙাত নিক্ষেপ কৰে, তেন্তে তেখেতক আমি আঁকোৱালি ল'ম। আৰু বাদ বাকী মোটামুটি আমি প্ৰাৰ্থীক তাৰমানে পচন্দ নকৰোঁ। পূৰ্বৰ যি বিধায়ক আছিল, বিধায়কৰ উন্নয়নৰ কামত আপোনালোক সুখী নহয় নেকি? বিধায়কৰ কামত আমি সুখী কেনেকে হ'ম? চাওক, কেৱল প্ৰতিশ্ৰুতিয়ে দিয়ে, কামততো নাই, জিৰোৱে কাম। মোটামুটি তেখেতে হ'ল ফেচবুকৰ বিধায়ক বুলি ইতিমধ্যে জনাজাত, চবেই জানে। মোটামুটি কথা এইবিলাক যিবিলাক কাম আহি আছে বৰ্তমান, এইটোতো ডিপাৰ্টমেণ্টেলি কাম আহি আছে, ক্ৰেডিটটো তেখেতে লৈ আছে। মই বিধায়ক এইটো সমষ্টিৰ বিধায়ক হিচাপে মই কাম কৰি আছো। হয়, বিধায়ক হিচাপে বিধায়কৰ এটা কাম থাকেই, এটা চিগনেচাৰৰ কথাও আছে। তাত যদি এটা চিগনেচাৰ কৰা হয়, বিধায়কে কামটো তাৰমানে অলপ কামটো আহাতে অলপ সহজ হয়। গতিকে তেখেতে সেইটো ক্ৰেডিট লৈ আছে। কিন্তু কামবিলাক বৰ্তমান যিটো আমাৰ উন্নতি, যিটো চেঙা সমষ্টিত আমি উন্নতি একো দেখা নাই তেওঁৰ ফালৰ পৰা। হয়, মই আন এজন লোকৰ পৰা মই জানিব খুজিম। চেঙা সমষ্টিৰ যি সমস্যা, প্ৰতি বছৰে নেতা আহে নেতা যায়, প্ৰতিশ্ৰুতি সকলোৱে দি যায়, কিন্তু সমস্যা সমাধান আজিলৈ হোৱা নাই। যি গৰাখহনীয়া সমস্যা, সেইবোৰ সমস্যা ৰৈ থাকে। কি ক'ব এই ক্ষেত্ৰত? ক্ষেত্ৰত আমাৰ ধৰকচোন দুৰ্ভাগ্য এইটো নেতা আহি যিটো প্ৰতিশ্ৰুতি দিয়ে আমাক, এইটো একদম শূন্য। পিছত ক'ব আপোনালোকক যি সমস্যা আছে, সমস্যাখিনি আমাক
সলভ কৰি দিম ভোট দিলে, এনেকৈ আমাক ৰাইজক ঠগাই মোটামুটি 5 বছৰ মূৰে মূৰে এইটো কথা কৈ কিনে আমাক ঠগাই কিনে গুচি যায়। আগন্তুক যি বিধানসভা নিৰ্বাচন আহি আছে, এ, কেনেকুৱা বিধায়ক হোৱাটো বিচাৰে? আগন্তুক নিৰ্বাচন আহি আছে মানে এইটো চাব লাগিব, আমাৰ ভালকে কেণ্ডিডেট চাব লাগিব। এতিয়া বৰ্তমান আপোনাৰ জনতা পাৰ্টি বিজেপিৰ পৰা আৰু বৰ্তমান কংগ্ৰেছ দলৰ পৰা দুটা পাৰ্টি বৰ্তমান শক্তিশালী আছে। তাৰে মাজত চাব লাগিব কোনটো পাৰ্টি ভাল হয়। কি দলৰ চৰকাৰ হোৱাটো বিচাৰে? এতিয়া চাওক, দলটো মানে কি ক'ম আৰু, কিন্তু আমাৰ যিটো সমস্যা নদীৰ গড়খিঙিয়াৰ, এই সমস্যাটো আমাৰ দূৰ কৰিব পৰা নাই বৰ্তমান আগৰ চৰকাৰে। এতিয়া আমাৰ বৰ্তমান যিটো ৰানিং চৰকাৰ, এটা আমাৰ যিটো আমাৰ সমস্যা হৈ আছে ৰাইজৰ, এই সমস্যাটো আমাৰ যদি দূৰ কৰিব পাৰে যোনটো চৰকাৰে হওক, আমি সেইটো চৰকাৰক ছাপোৰ্ট কৰিম। পূৰ্বৰ যি বিধায়ক আছিল, বিধায়কে সমস্যাবিলাক সমাধান আজি পৰ্যন্তলৈকে কৰা নাই নেকি, বা কৰা হোৱা নাই নেকি? পূৰ্বৰ বিধায়কে মই দেখা নাই, একদম বৰ্তমান মই আশ্বাপলক দেখা নাই কাম কৰা। সমস্যাবোৰ কি সমাধান কৰা সম নাই? সমস্যাটো সেনেকাই আছে, কোনো সমাধান কৰিব পৰা নাই।